ভিডিঅ'টো যে আৰম্ভ কৰা হৈছিল ৰাতি 1:30 মানত, মানে 26 আগষ্টৰ 1:30 মানত। মানে এইবিলাক লিখি আছিলোঁ, অলপ লিখিব লগা আছিল যিহেতু পিছদিনা ছেমিনাৰ আছিল আৰু লিখি হোৱাৰ মানে ৰাতিপুৱা ছেমিনাৰ আছিল, গতিকে লিখি হোৱাৰ পিছত আজৰি হৈ বেডখন পাৰি ল'লোঁ। তাৰপিছত ভালদৰে মুখ হাতকেইটা ধুই আহি অকণমান পানী খাই ক্ৰীম লগাই ল'লোঁ আৰু ভিডিঅ'টো কৰিহে থোৱা হ'ল। আপলোড কৰাটো কেতিয়া হ'ব এইটো ভাবাই নাছিলোঁ। তাৰপিছত কেইটামান এলাৰ্ম বজাই শুই গ'লোঁ আৰু এয়া ৰাতিপুৱা উঠিলোঁ আৰু কলেজলৈ গৈ কলেজৰ পৰিৱেশটো দেখাইছোঁ। যিহেতু আমাৰ কলেজত আমাৰ জুনিয়ৰ আহি গ'ল, গতিকে এতিয়া তেওঁলোকৰ ফ্ৰেছাছত তেওঁলোকক আমি নীলাখামৰ চিঠি লিখিবলৈ দিছিলোঁ আৰু তেওঁলোকে ছিনিয়ৰ্ছখিনিলৈ লিখিছে নীলাখামৰ চিঠি। এয়া সকলো চিঠি পঢ়াত ব্যস্ত আৰু যিসকলৰ লিখিব লগা পঢ়িব লগা আমাৰ বহুত থাকে, গতিকে তাৰ মাজতে সময় থকাখিনিয়ে সেইখিনিও কৰি আছে। আৰু এয়া মোৰ ৰুমমেট, তাই বহুত কথা কয় তাই বনোৱা ভিডিঅ' দেখাম ৰ'ব, ইয়াতে সংযোগ কৰি দিছোঁ। আৰু তাই এয়া আমাৰ ক'বই আইডিৰ পৰা মাজে নাই মাজে দুটামান ভিডিঅ' ক্লিপ লৈছে। চেনেলটো ৰ'ব খোলা কেনেকৈনো কি কি হয়, বনাইছে আমি পেজটোত শুনিম। যেতিয়াৰ পৰা ভিডিঅ' আপলোড কৰিব ল'লোঁ, তাই মোক যথেষ্ট ছাপোৰ্ট কৰিছে তেওঁ এনেকৈ বনোৱা। আৰু সেইখিনি সময় আছিল আমাৰ ব্ৰেকৰ। তাৰপিছত এয়া আমাৰ ছেমিনাৰ চেমিনাৰ আছিল আৰু ছেমিনাৰৰ কিছু মুহূৰ্ত ইয়াতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু তাৰপিছত কলেজৰ পৰা হোষ্টেললৈ আহি লাহেকৈ ফ্ৰেছ হৈ খানা বনোৱাত লাগি গ'লোঁ। ইয়াত খানা বনোৱাৰ অকণমান ভিডিঅ' ইয়াতে সংযোগ কৰি দিছোঁ। মই আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ, তাত অথনি মানে অকণমান সময় পাওঁতে ভাবিলোঁ ভিডিঅ'টো আপলোড কৰোঁচোন, গতিকে শ্বৰ্ট ভিডিঅ' এটা আপলোড কৰা হৈছিলে। আচলতে ফেচবুকত ভিডিঅ' দিয়া ফটো মানে এনেকুৱা কোনো ধৰণৰ আইডিয়া নাই, মানে যে এনেকৈ দিম কিবা, কিন্তু এনেই যি মন গৈছে বনাইছোঁ আৰু তেনেকুৱা হৈছে। আশা কৰিম লাহে লাহে মানে যি পাৰোঁ আৰু বিএড সম্পৰ্কীয় হওক বা কিবাই, যদি কিবা ইনফৰ্মেটিভ ভিডিঅ' দিব পাৰোঁ তেতিয়া মই দিবলৈ চেষ্টা কৰিম। আৰু মাজতে অকণমান ৰীল বনাবলৈও মন গৈছিল। মানে কি হয়, মোকতো মায়ে প্ৰায়ে কয় এই যে মনটো ইমান চঞ্চল হৈ থাকে তেনেকৈ কয়। আৰু সেয়া ভিডিঅ' বনাইছোঁ বা খানা বনাইছোঁ, তাৰ মাজতে আকৌ ৰীলো বনাইছোঁ, এনেকুৱা হৈছে। আৰু মুহূৰ্তখিনি আচলতে ধৰি ৰাখিছোঁ ফোনৰ ভিডিঅ'ৰ জৰিয়তেই হওক বা ফেচবুকতে সাঁচি ৰাখিম বুলি। আৰু এটা কথা কোৱাই নাই নহয়, এই যে গৰমৰ দিনবোৰত যে আমি বাহিৰৰ পৰা হাৱা আহিব বুলি খিৰিকীখন মানে ভালকৈ খুলি থওঁ ন, আচলতে কি হয়, আমি হোষ্টেলত এইটো কথা প্ৰমাণ পাইছোঁ। যেতিয়া আগতে মানে খিৰিকীখন খুলি কলেজলৈ যাওঁ ন, বাহিৰৰ পৰা ৰ'দটো গোটেই মানে কি হয় ৰুমটোতে সোমাই থাকে গোটেই ৰুমটোত তাপবিলাক সোমাই আৰু বহুত গৰম লাগে। কিন্তু আজিকালি মানে খিৰিকীখন জপায়ে যাওঁ, তেতিয়া কি হয় তাপটো ইমান সোমাই নাহে, মানে এতিয়া ইমান গৰম নালাগে। এয়া আমি কি হয় 24 আৱাৰ্ছ মানে খিৰিকীটো জপাই থৈ দিওঁ। মানে যদি বাহিৰত ৰ'দ যথেষ্ট দিয়ে তেতিয়া আমি খিৰিকী জপাই থওঁ। আৰু এয়া ৰুমটোৰ অকণমান দেখালোঁ। ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো শেষৰলৈকে